মানৱতাৰ মিলন ভূমি শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বসবাস কৰা সহজ সৰল মানুহবোৰে কিমান দুখ কষ্ট কৰি জীৱন নিৰ্বাহ কৰি আছে। ভোকাতুৰ মানুহবোৰে জীৱনৰ লগত সংগ্ৰাম কৰি জীয়াই থাকে। তাৰে ওপৰত লিখা এক বাস্তৱ কাহিনী সন্মান সহকাৰে আপোনালোকৰ ওচৰত নিবেদিত কৰিলোঁ। এয়া এক সামাজিক বাস্তৱ কাহিনী, মাজত ভুল হ'লে আমাক ক্ষমা কৰিব। ধন্যবাদ। বহুদিন পিছত জাহাংগীৰ আলম আজাদে তেওঁৰ জন্মস্থান ঠাই ফুলগাছা গাঁৱত বসবাস কৰা সৰুকালৰ বন্ধুসকলৰ লগত লগ কৰিবলৈ গৈ আছে। কেশব বাড়িতে আছে না? কেশব কি করে? কেশব দেখা করেছে, বহুদিন ধরে দেখা হয় না। তো বলানের বলো অসুখ নাকি? কি হয়েছে? ওর সাথে তাহলে দেখা করা লাগবে। ও কাকা, কি খবর? ভালো আছেন? বেশ বহুত দিন পরে দেখলাম গো। হ্যাঁ, বাড়ির খবর সবার কি ভালো আছে না? কেশব বাড়িতে আছে না? কেশব বাড়িতে আছে। ওইকে বলেনের বলে বেমার শুনলাম। হ্যাঁ, কিরম কি বেমার আছে গো? অপারেশন করছে। অনেক দিনের বন্ধু, একসঙ্গে থাকি। আমি তো এখানকে বেশি পারি না এখানে। ছোট থাকতে থেকে কত একসঙ্গে ঘুরতে পেরেছি। কি খবর সরেশ? অনেকদিন ধরে দেওয়া হয় না। এই ওষুধের কথা শুনলাম, বলনের গুলো কি কথা? কদিন ধরে ব্যাপার আছে? একটা তো ফোন তো করা লাগে। আমি এখন দূরে দূরে থাকি। এখন মানে ভগবানের কাছে অল্প মানে ই করি, সব প্রার্থনা কর, তাহলে ভগবানের কাছে ভালো করে এইটাই কামনা করি। হ্যাঁ, তোমার অল্প দোয়া আশীর্বাদ করো। গ্রাম আমাদের ফুলগাছা গ্রামটা, এগুলো সব মনে করে কি করবো এখন। বাড়ির এখন মানে খাওয়া দাওয়া, এখন ফ্যামিলি চালান লাগে, একটা এখন উপায় তো নাই। কি করবো? তুই এখন বাড়ি থাকার, তোর ছোট ভাইটা বাইরে যায় থাকে। এই সব কিছুতেই নদী তো সব শেষ দিল। তো নদীতে আমরা ঘরের পাশেই বান না, এই যে ঘরের কিনারে, ঘরের কিনারে। তাহলে বলেন, তুই ভগবানের কাছে একটু প্রার্থনা কর যাতে ভালো হয়, আবার জানি আমরা একসঙ্গে। আমি বেশি দিন থাকবো না, বিদেশে থাকার আর নাই। বিদেশে খালি জেনেই যায়, খালি কয় বাংলাদেশি অমুক তোমার মায়ের দূর, এগুলা সহ্য হয় না। কি করবি? আমাদের এই যে একসঙ্গে থাকার কাছে এই যে নদীর জন্যই তো আমার বাড়িটা এই যে ওই পাশে গেছি। তা নাহলে তো আমি এই গ্রামে পাইতে তখনও তো নদী একদম এই যে নদী, এই নদী কাছে। আমি তো আগে যে আসছিলাম তখন তো নদী তো বহুত দূর আছিল। হ্যাঁ, এখন দেখে এসে নদীটা জামু আর ওর বেমারটার জন্য না আমি কি একটা মানে ই করে দেই না, তুই ওইটা ফল বসি আর কিছু মানে না না না, এটা কি একটা ফল বসি না, এটা মানে কি করবে। ঠিক আছে, এটা তাহলে তোরে দিয়ে গেলাম না, বলেন তাহলে এটা তোরে দিয়ে গেলাম। তুই মানে ওই আর কেশব কিনা দিস। হ্যাঁ, কেশব তাহলে ওই কি বা কি ফল কিনা দিস। হ্যাঁ 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 হ্যাঁ। Good morning, my dear students. How are you? आज किमान तारीख?
আজি 11 3 20 ঠিক আছে তোমালোকক যোৱাকালি মই কি শিকাইছিলো কাইন্ডস অফ সেন্টেন্স কেই প্ৰকাৰৰ এই তোমালোকে এটা কি দেখাইছা মোক এই যে সেন্টেন্স পাঁচ প্রকার আমি আর মনত রাখার কারণে আঙ্গুলিরে বানাইছি অ্যাসার্টিভ সেন্টেন্স ইন্টারগেটিভ সেন্টেন্স ইনফিনিটিভ সেন্টেন্স অবজেক্টিভ সেন্টেন্স ও বঢ়িয়া ওয়েল ডান মই এতেহে বুজি পালো আকৌ কোৱাচোন ভালকৈ আকৌ কোৱাচোন মই আকৌ কোৱাচোন অ্যাসার্টিভ সেন্টেন্স ইন্টারগেটিভ সেন্টেন্স ইম্পারেটিভ সেন্টেন্স অবজেক্টিভ সেন্টেন্স এক্সক্লেমেটিভ ও এতেহে মই বুজি পালো বাসন তোমালোকে তাৰ মানে আঙুলি দি এনেকৈ বনাইছা ন সেন্টেন্স ইন্টারগেটিভ সেন্টেন্স ইম্পারেটিভ সেন্টেন্স অবজেক্টিভ সেন্টেন্স এক্সক্লেমেটিভ সেন্টেন্স এনেকৈ বনাইছা এতেহে গম পালো মই তোমালোক তো দেখোন বহুত ভাল বুদ্ধিমান তোমালোকে ভৱিষ্যতত আৰু বুদ্ধিমান এনেকৈ হবা বুজি পাইছা অল ডান বহুত ভাল লাগিছে আজি বহুত ভাল লাগিছে তোমালোকে এনেকৈ পঢ়ি ডাঙৰ মানুহ হ'ব লাগিব ভঙা স্কুলত পঢ়ি ডাঙৰ মানুহ হ'ব লাগিব হয়নে নহয় আজিৰ ক্লাছ তেনেহ'লে এইখিনিতে আমি শেষ কৰিম থেংক ইউ ঘৰতে আছেনে ৰমেনদা ঘৰতে আছেনে ৰমেনদা ঘৰতে আছে অঁ ৰমেনদা আপুনি ৰমেনদা হয় নেকি আহকচোন আপুনি ৰমেনদা হয় নেকি অঁ আপোনালোকে এখন চিঠি আহিছিল নাই ভিতৰত নাযাওঁ মই নকওঁ আজি ক'লো আমাৰ বাহিৰত যোৱা আছে না নব মা মনি জেউতি মা ক'ত গ'ল আহিলো মা এখন চাচোন এখন চাচোন মোৰ চাকৰি হ'ল মই কৈছিলো বাবা আসুন ভাত খাব মা অকণমান দেৰিকৈ খাম নেকি কিয় কি হৈছে গাটো বেয়া লাগিছে নেকি নাই মা অকণমান বহাচোন মনি জেউতি ক'ত গ'ল ও হিউতে মই মাতি আছে মনি জেউতি আসুন আহি আছো মা দাদা মাতি আছে বহা মই এটা কথা কি হল মাতি আছে কিয় মা কি হল মা আসুন ইয়াত বহ কি হল কচোন মা মই এটা কথা ভাবিছোঁ যিটো চাকৰিটো পালোৱে বহুত দূৰ হ'লেও তুই আকৌ চাকৰিৰ কথা কৈ আছা মই এবাৰ কৈছো নহয় মই আৰু নুশুনো মানে নুশুনো নহয় দাদা তাত যাব নালাগে তাৰ মানুহবোৰ বৰ বেয়া তোমাক মাৰি পেলাব হয় দাদা মই কৈছো মানে নহয় আৰু এইবোৰ কথা মই নুশুনো মই যাই আছো গো সোনকালে ভাত খাব নহয় মা বুজিবলৈ চেষ্টা কৰা ন কি বুজিম মই হিহঁত বাংলাদেশী তোক মাৰি পেলাব মই তোক কেতিয়াৰ পৰা কৈ আছো মই তোক বুজা নাই কিয় চোৱা তুমিতো গোটেইখিনি জানা দেউতা আৰু দাদা ঢুকোৱাৰ পিছত এই পৰিয়ালটোৰ অৱস্থা কেনেকুৱা তুমি গোটেইখিনি আৰু আজিৰ যুগত এনেকুৱা চাকৰি এটা পোৱাটো আমাৰ নিচিনা পৰিয়ালৰ কাৰণে বুঢ়ীক বাংলাদেশীৰে ভৰা তোক মই যাব নিদিওঁ তাত বাংলাদেশীবিলাকে তোক মাৰি পেলাব মই কেতিয়াৰ পৰা তোক কৈ আছো কথাখিনি তই মোৰ কথা নুশুনে কিয় চোৱা মা তোমাৰ ধুবুৰী বিষয়ে বহুত অভিজ্ঞতা আছে তুমি এই অভিজ্ঞতাবোৰ বাতৰি কাকত টিভি চেনেল এইবিলাকৰ পৰা তুমি এই অভিজ্ঞতাটো পাইছা আৰু তাৰ এনেকৈ তোমাৰ ধুবুৰী প্ৰতি নামানো মই কৈছো নহয় তুই আৰু এবাৰ এইখিনি কৈ আছা জ্যোতি ব'লা মা তুমি অকণ বুজিবলৈ চেষ্টা কৰা মই নুবুজো মই তোমাক কথা দিছোঁ
মই তাইক জইন কৰি এসপ্তাহৰ কাৰণে মই থাকিম যদি মোক কিবা অসুবিধা পাওঁ তোমালোকে ঘৰলৈ বিচাৰি কিন্তু এসপ্তাহ যদি তোৰ কিবা এটা হৈ যায় তেতিয়া কি কৰিবি তই? কৰিবা মই তাইক ভালদৰে ঘৰলৈ বিচাৰি এইখিনিক লৈ মেলি কি কৰ হ'ব তুই কি কৰিবি কৰ প্ৰভু তাইক দেখিবা হ'ব যাবি আৰু হ'ব দাদা যাবি ভালকৈ থাকিবি তাত হয় বল দাদা এতিয়া ভাত খাব বল এতিয়া ভাত খাওঁ মাক মই যাব লাগিব তোমালোকে ভালকৈ পঢ়িবি ভালকৈ থাকিবি হ'ব তহঁতে নাকান্দিবি হা ভালকৈ পঢ়িবি তাতে গৈ কিন্তু ফোন কৰিবি মই আকৌ আহিম নহয় তহঁতে দুখ নকৰিবি হা যাবি তুই মই গাড়ীত টাইম হৈছে হা মই দেৰি নকৰোঁ হা তাক চাব আপুনি তহঁতে ভালকৈ থাকিবি হ'ব দাদা ভালকৈ থাকিবি দাদা ভালকৈ পঢ়িবি হা পাপাক কিবা লাগিলে ফোন কৰিবি তই ভালকৈ থাকিবি তাত তাতে গৈ কিন্তু ফোন কৰিবি ফোন কৰিম বাৰু আৰু ভালকে যাবি কিন্তু ইয়াৰ পৰা পাপাই চিন্তা নকৰিবা আমি সেইটো স্কুলৰ ওচৰতে মানে
পৰিছে নেকি? হয় চৰ পৰিছে এইবিলাক কি কৰিব আৰু উপায় নাই কিমান বছৰ হ'ল এইবিলাক ইমান বহুত বছৰ হ'ল আমাৰ জন্মৰ আগৰে পৰা মানে এইটো চৰ ভাঙি সেইটো যাব লাগে এইটো চৰ ভাঙি সেইটো যাব লাগে কি কৰিম এতিয়া দুখীয়া মানুহ ঘৰ বাৰী নাই খেতি বাতি গোটেইবিলাক খেতি বাতি চব মানে ব্ৰহ্মপুত্ৰত মানে ক্ষতি কৰিছে আমাক ব্ৰহ্মপুত্ৰই আমাৰ ধ্বংস কৰি দিছে একেবাৰে। কি কৰিম এতিয়া মাটি বাৰীটো কিনিব নোৱাৰোঁ এইটো চৰৰ পৰা সেইটো চৰত যাওঁ সেইটো চৰৰ পৰা সেইটো এইখিনিতে আৰু দুটা ঘৰ খালি কোনোমতে দি আমি ৰাখিব কি কৰিম মানে আহক শাক পাচলি খেতিও আছে ন? আছে অলপ অলপ মানে আপুনিয়ে কৰে ময়ে কৰোঁ আৰু ইমান যে কল লাগিছে হৈছে এইবিলাক কি কৰে আঠিয়া কল নে? হয় আঠিয়া কল আছে আৰু হেৰি কল আছে আমাৰ তাত আঠিয়া কলবিলাক কিন্তু খুব ডাঙৰ ডাঙৰ হয় 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 আপোনাৰ ইয়াতকৈ বহুত ডাঙৰ ডাঙৰ হয় 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 তো আমৰ গছো আছে হয় হয় হাঁহ মুৰ্গী গোটেইখিনি ৰাখিছে আছে আছে ঠিকে আছে পৰিৱেশটো সম্পূৰ্ণ এটা ঘৰুৱা পৰিৱেশ আৰু হয় হয় এতিয়া কি আমি দুখীয়া মানুহ কি কৰিম আৰু আমাৰ ঘৰ বাৰীবিলাক মানে এনে মানে হেৰি হৈছে এইফালৰ পৰা এই চৰৰ পৰা সেই চৰত যাব লাগে সেই চৰৰ পৰা সেই চৰত মানে বহুত ভাঙি চিঙি একদম মানুহবিলাক কিমান দুৰ্যোগ ভুগি আছে বহুত দুৰ্ভোগ ভুগি আছে গোটেই নিজে চুবুৰীতে গৰাখহনীয়া মানুহক কিমান আক্ৰান্ত কৰিছে হয় 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 আগত বহি লওঁ আগত ঠিক আছে বহি লওঁ আগত কওকচোন ইয়াতে হ'ব আমাৰ দুখীয়া মানুহ আৰু কি কৰিম এইখিনি আমাৰ দুখীয়া মানুহৰ ঘৰ মোৰ লাজে লাগি আছে আপোনালোকে নলবাৰীৰ মানুহ ধনী মানুহ আপোনালোকৰ মানে মোৰ লাজে লাগি আছে আমাৰ তাত যিটো বানপানী নহয় হয়, হয়। এই সমস্যাটোৰ সন্মুখীন নহয় হয় 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 তাৰোপৰি আপোনালোকৰ বাৰিষাতো বানপানী হৈ চাগে হয় অভাৰ ফ্লাডতো ঘৰ বাৰী ভাঙি চিঙি একেবাৰে সকলো শেষ কৰি লয় সেইকাৰণেতো আমি কি কৰিম অলপ চলপ পঢ়া টিউশ্যন পঢ়াই চলি আছোঁ আৰু কোনোমতে চলি আছোঁ পেটে ভাতে চলি আছোঁ কোনোমতে আগতে আমি এইবিলাক টিভিতে দেখিছিলোঁ হয় 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 টিভি নিউজ পেপাৰ দেখিছিলোঁ এতিয়াতো মই নিজে মুখামুখি হৈছোঁ হয় হয় বাস্তৱ অভিজ্ঞতা আপুনি নলবাৰীত যে আছিলে ইয়াত আহি আপোনাৰ লগত যে চিনাকি হৈছে লৈ গৈছিলোঁ সেই জে বি স্কুলত আপোনাৰ জইনিংটো কৰাই দিলোঁ কিন্তু এইটো চাইছোঁতো আপুনি ঘটনাটো হ'ল এতিয়া মানে আমি দুখীয়া মানুহ কি কৰিম এনেকুৱাই চলি আছোঁ কোনোমতে পেটে ভাতে টিউশ্যন কৰাই চলি আছোঁ সকলোকে চলাব মানুহ কেৱল সৎপৰায়ণ হ'ব লাগে হয় হয় মানুহ শান্তিপ্ৰিয় হ'ব লাগে হয় 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 ৰ'ব বেলাল ল'ৰাটো ক'ত গৈছে বেলাল বেলাল আছোন আপা বাবা ইয়াতে আছোন অলপ এই যে আপোনাৰ ল'ৰা মোৰ ল'ৰা এইটো মোৰ ল'ৰা যা বাবা যা কি নাম ল'ৰা কোন ক্লাছ এখেত টেট মাষ্টাৰ হয় হা আজিৰ পৰা তোমাক পঢ়াব এই ঘৰতে তুমি থাকিবা তোমাক পঢ়াব হা মই যিমান পাৰোঁ তোমাকখিনি হেল্প কৰিম হা নলবাৰীৰ পৰা আহিছে এই জামাদাৰহাট জে বি স্কুল আছে তাতে মানে শিক্ষকতা কৰি আছে তুমি থাকিবা বাবা বাবা এটা কাম কৰাচোন বাবা এটা কাম কৰা মই হেৰি দিওঁ এইটো দিয়াচোন এইটো তোমালোকে এইটো গামছাটো নালাগে এইবিলাক দিয়া 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 হা আপোনালোকে অসমৰ কালচাৰটো জীয়াই ৰাখিছে হয় হয় পালোঁ বহুত ছেটিছফেকশ্যন পালোঁ হয় হয় কাৰণ অসমীয়া জাতিটোক যে আপোনালোকেও জীয়াই ৰাখিছে আমি ভবা নাছিলোঁ চৰ অঞ্চলৰ মানুহে যে ফুলাম গামোচাখন ঘৰত ৰাখিব বা তেওঁলোকে এইটো আদৰ জনাব আমিতো আচলতে ভয় নাছিলোঁ কিন্তু মোৰ বাস্তৱ অভিজ্ঞতা খুবেই ভাল লাগিছে আপোনালোকে ভৱিষ্যতলৈ অসমীয়া অসম প্ৰীতিটো জীয়াই ৰাখক হয় সেইখিনি থেংক ইউ খুব ভাল লাগিছে আপুনি অহাৰ পিছত মানে মোৰ বহুত ভাল লাগিছে কিয়নো আপোনাৰ নিচিনা মানুহ মই ক'তো পোৱা নাই সঁচা কথা কৈছোঁ আৰু আমি আপোনাৰ লগত মানে মিলিজুলি আমি মানে থাকিম আৰু ভাল লাগিব মানুহে নৱবান চিন্তা কৰি জীৱনত বহুত মানুহ লগ হয় 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 আৰু কোনে কাক কেতিয়া লগ পাইতো কোনেও ক'ব নোৱাৰে সেইকাৰণে মানুহৰ মাজত সম্পৰ্কটো যে আমি একেই মানুহ হয় হয় আপুনি মই একেই মানুহ হয়তো আমাৰ ধৰ্মটো বেলেগ হয় হয় মই হিন্দু ধৰ্মৰ মানুহ হয় 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 ঠিক আছে চিন্তা নাই আপুনি কোনো চিন্তা নাই এইখিনিতে মোৰ ঘৰতে থাকিব মোৰ ঘৰতে থাকিব কোনো চিন্তা নাই ইয়াত কোনো অসুবিধা নাই কোনো হেৰি নাই মোৰ ঘৰতে থাকিব আজিৰ পৰা মোৰ ঘৰত থাকিব আপুনি যিমান দিন লাগি ইয়াতে চাকৰি কৰে মোৰ ঘৰতে কোনো অসুবিধা নাই লগতে মই কথা এটা ক'ব বিচাৰিলোঁ আজিতো বন্ধৰ দিন হয় বন্ধৰ দিন বাকী মাক বা মায়েকজনী বা বাকী পৰিয়াল ক'ত গৈছে নেকি আপুনি আৰু সেইখিনি কথা নকওঁ আপুনি সেইখিনি কথা ক'লে মোৰ বুকুখন কঁপি উঠে এতিয়া যিদিনা ক্ষমা কৰিব মই ঠিক আছে বেছি ভাঙি নকৰিব কিছু সমস্যা 2012 চনত যেতিয়া লঞ্চ দুৰ্ঘটনা হৈছিল
মোৰ ফেমিলিলৈ ধুবুৰীৰ পৰা আহি আছিলো তেতিয়া মোৰ ফেমিলিলৈ এই ফেমিলিটো আৰু এই ল'ৰা আছিল মই আছিলো লণ্ডনৰ ঘটনা ইমান হৃদয় বিদাৰক ঘটনা আপুনি আৰু নকওঁ এইখিনি মই আৰু ক'ব নোৱাৰিম আপোনাৰ মেৰিটেৰী যে লঞ্চ দুৰ্ঘটনা আছে এই ঘটনা নহয় হয় দাদা হয় দাদা ঠিক আছে আপুনি অলপ শান্ত হওক এই লঞ্চ দুৰ্ঘটনাত যেতিয়া মেৰিটেৰী লঞ্চ দুৰ্ঘটনা হ'ল ধুবুৰীৰ পৰা আমি আহি আছিলো ইমান মানুহ সৰবৰাহ হৈ গৈছিল ইমান মানুহ ঢুকাইছে তাতে সেইদিনা মোৰ সেই কলিজাৰ টুকুৰা তাৰ মাকেও ঢুকাইছে দাদা লগৰ শান্ত হওক আপুনি ভালে কৰিলে আপোনাৰ ল'ৰা এতিয়া আমি এই ল'ৰাটো লৈ আছো এই ফেমিলিটোত তাৰ মাক নাই আজি কেইবছৰ হৈ গ'ল মই আৰু আপুনি শান্ত হওক মই আৰু ক'ব নোৱাৰিম দাদা আজিৰ পৰা আপুনি মোৰ লগত থাকিব দাদা আপুনি কোনো চিন্তা কৰিব নালাগে আপুনি মোৰ আজিৰ পৰা প্ৰকৃত বন্ধু হ'ল লগতে আপোনাৰ ল'ৰাটো যদি মই যিমান পাৰোঁ সিমান কেয়াৰ যত্ন ল'ম আপুনি ইমান ভাঙি নপৰিব আপুনি যদি ভাঙি পৰে ঠিক আছে দাদা আপুনি যিখিনি কথা কৈছে আপুনি মোৰ লগত থাকিব হ'ব আপুনি চিন্তা নকৰিব হা মই সদায় আপোনাৰ লগতে আছোঁ আৰু এই হৃদয় বিদক ঘটনাটো আমিও শুনিছোঁ আমাৰো খুব বেয়া লাগিছে বা 200-100 মানুহ ইয়াতে ঢুকাইছে এই দুৰ্ঘটনাত আমাৰ ওচৰতো কথা আজি বুকুখন কঁপি উঠে যিদিনা এনেকৈ ধুমুহা বতাহ উঠি আহিল মানুহবিলাক কেনেকুৱা চিল্লা দৌৰাদৌৰি কৰিছে মই তাইক আৰু বচাব নোৱাৰিলো মোৰ ল'ৰাটোক কোনোমতে মই দৌৰি ফালাফালি কৰি কোনোমতে পানী থাবুঠুবু কৰি এই ল'ৰাটোও মৰিব ধৰিছিল কোনোমতে ইমান ঝড় বৃষ্টি তুফানৰ মাজত তাৰপিছত তাক কোনোমতে ৰক্ষা কৰিব পাৰিছো দাদা আৰু নকওঁ এইখিনি কথা মনত পৰিলে এতিয়াও মোৰ বুকু ফাটি যায় কলিজা ফাটি যায় আমি তেতিয়াৰ পৰা বহুত কষ্ট কৰি চলি আছো আৰু মোৰ অকল মোৰ ঘনীয়েকে নহয় বহুতৰে ঘনীয়েক মেজেক ল'ৰা ছোৱালী সৰু সৰু কণ ল'ৰা ছোৱালী ঢুকাইছে সেইখিনি ছবিখন চালে ইমান হৃদয় বিদাৰক অভিশপ্ত দিন আছিল 30 এপ্ৰিল মই ভাবিব পৰা নাছিলো যে এনেকুৱা হ'ব মই কোনোদিনে ভাবি পৰা নাছিলো ক'ব লগাটো হৈ গ'ল এইটো নিয়তি মানুহক যেনেকৈ বিচাৰে তেনেকৈ যাব বাবু তুই অলপ চাহ আনি দিয়া নালাগে চাহ নালাগে আহি আপোনাৰ বহুত দূৰৰ পৰা আহিছে নালাগে খোৱা লোৱা কৰা নাই নালাগে বাবু চোৱাচোন যোৱা দাদা আৰু সেইটো কথা আৰু মনত আজিৰ পৰা আপুনি মোৰ প্ৰকৃত বন্ধু দাদা নিশ্চয় মই আপোনাৰ কথা আজিৰ পৰা আপোনাৰ লগত মই আপোনাৰ জীৱনত সুখ দুখ মই থকা দিনকেইটা আপোনাৰ জীৱনত সুখ কষ্ট প্ৰত্যেক ক্ষেত্ৰতে মই আছোঁ আৰু আপুনি মোৰ লগত শ্বেয়াৰ কৰি চলিব মই আপোনাৰ শ্বেয়াৰ কৰি চলিম সঁচাকৈয়ে আপুনি অহাৰ পিছত বহুত ভাল লাগিছে দাদা আৰু আপোনাৰ লক্ষ্য এতিয়া আপোনাৰ ল'ৰাজনক কেনেকুৱাকৈ মানুহ বনাব পাৰে কৰিব পাৰে তাৰ মায়াকে বিচৰা সপোনবিলাক আপুনি কেনেকৈ বাস্তৱত পৰিণত কৰিব পাৰে যদি মায়াকে বিচৰা মতে ডাঙৰ দীঘল নহয় কিন্তু মায়াকে বিচৰা সপোনবিলাক যদি পূৰণ কৰিব নোৱাৰে তেতিয়া মায়াকৰ আত্মাটো কেনেকৈ শান্তি পাব এতিয়া আপোনালোকৰ দুখটো বেদনাটোতো থাকিবই সেইটো কোনো আঁতৰ কৰিব নোৱাৰে জীয়াই থকা দিনকেইটা তথাপিতো ল'ৰাটো জীৱনটোক চাই আপুনি বহুত কথা এৰিব লাগিব ঠিক আছে আপুনি চিন্তা নকৰিব মা ক'ত আছ মা ঐ দেউতি আছোন বাপা আহিলে নেকি ও দাদা আহিছে দাদা মা
মাতাই ভালে আছে না মই মণি জেউতি ভালকে পঢ়ি আছে না আগতে মই টেনচনত মই মৰি যাব লগা হৈছিল দে ইমান দিন পিছত আহি আনিছা আছে তোমালোকে তাত সবাই যোৱা তহঁতে আৰু এনেকুৱা কৰি আছে তহঁতে ভালে আছে মইতো ৰাতি টোপনি অহা নাই তোৰ চিন্তা তোমাৰ কেনেকুৱা লাগিছে মই কল্পনা তোক মই কেনেকৈ বুজাওঁ মোৰ বহুত বেয়া লাগিছে দে মই অনুভৱ কৰিছোঁ মা তুমি যে মোৰ পৰা চিন্তা কৰিবা কিন্তু তাত গৈ যিটো দেখা পালোঁ মা তুমি কোৱা ধৰণে কিন্তু সেনেকুৱা নহয় সঁচা নেকি কোনো বিপৰীত পৰিৱেশ মা মই গৈ তাত মই এজন ভাল বন্ধু পালোঁ জাহাংগীৰ আলম নামৰ মুছলিম ল'ৰা আছে ন মুছলিমৰ লগত আছিলি তই তেওঁলোকৰ ঘৰতে আছোঁ যদি কিবা এটা হৈ গ'লে মই কি নাই মা কৰিম তেওঁলোকৰ কোনো অসুবিধাই নাই তাত জাতি ভেদ এইবিলাক মানে মানুহ খুব খুব মিলাই আৰু সিহঁতে নিজৰ পৰিয়ালৰ নিচিনাই ভাবে মা সেইকাৰণে মই ভাবিছোঁ মা চিন্তা কৰি থাকিব পাৰে সেইকাৰণে মই ভালে লাগিল তাত মাছ বাকী সিহঁতে পঢ়া শুনা কেনেকৈ কৰি আছে ভালেই কৰি আছে সিহঁতে বাৰু নকবি সকলো মতে দাদা কেতিয়া আহিব মোকতো একেবাৰে পাগল কৰি পেলাইছে দে ভাত তৰকাৰী কি সিহঁতে ভাত তৰকাৰী বনাই নে তুমি বনাই খুৱাই আছা মই কি হৈ আছে দাদা মাকে আমালোকৰ কথা বদনাম কৰি আছো নহয় মই বদনাম কৰি আছে তেওঁলোকৰ কথা নহয় মাৰ লগত মই স্পেচিয়েল কথা এটা নহয় দাদা মায়ে সকলো মিছা কথা কৈ আছে আমালোকক এতিয়া কোৱা তোমালোকে ভালকৈ পঢ়া শুনা কৰিছো আমালোকে ভালকৈ পঢ়া শুনা কৰিছো এই মনিটো আটাইতকৈ বেছি বেয়া মোৰ লগত সকলো মতে কাজিয়া কৰে শুনা নহয় দাদা মই ভাল এতিয়া মোৰ তোমালোকৰ পৰা এটা সপোন আছে আৰু দেউতাৰ যিখিনি সপোন আছে তোমালোকে পৰিমাণিখিনি পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব মই যে এটা সৰু চাকৰি পাইছোঁ তোমালোকে মোতকৈ ডাঙৰ চাকৰি পাব লাগিব সেইটোও মই আশা কৰিছোঁ আৰু তোমালোকৰ ভৱিষ্যত কথা জড়িত হৈ আছে আজি মই অকণমান কষ্ট হ'লে অলপ দূৰ হ'লে তোমালোকে একো দুখ নালাগিব মই মাজে মাজে গণ্ডগোল আহি থাকিম আৰু মোক ফোন কৰিব ময়ো ফোন কৰিম তোমালোকে ভালকৈ থাকিবা পঢ়া শুনা আমি যে শুনিলো সেই ধুপুৰী মানুহবোৰ ধুপুৰী কেইবাটা মানুহ আছে বাংলাদেশী এইবোৰ সঁচা নহয় মা তুমি টিভিত যেনেকৈ বাতৰি কাকত টিভিত বা টিভিত টক শ্ব'বিলাক চাই যিখিনি অভিজ্ঞতা হৈছে তাত সম্পূৰ্ণ বিপৰীত পৰিৱেশ তাৰমানে আপোনালোকে ভুল ধাৰণা কৰিছে সিহঁতৰ বিষয়ে ভুল ধাৰণা এক শ্ৰেণীৰ সাংবাদিকে নিজৰ টিআৰপি বঢ়াৰ কাৰণে এইবিলাক নিউজ পৰিৱেশন কৰিলে বিশেষকৈ তাৰ মানুহবিলাকে কৃষিজীৱী আৰু ব্যৱসায় আৰু শিক্ষাগত আগবঢ়ায় মোৰ ওচৰতে বহুত ল'ৰা ডক্টৰ ইঞ্জিনিয়াৰ চিট পাইছে বৃহত্তৰ জামাদাৰ ঘাট বা এই এলেকাৰ বহুত মানুহ শিক্ষিত মানুহ আৰু মোৰ স্কুলখনৰ ল'ৰা ছোৱালীবিলাক খুবেই ভাল তাত ছাত্ৰ ছাত্ৰীসকলে বিহু নৃত্য কৰিব জানে বিহু গান গাব জানে অসমীয়া গীত গাব জানে সুন্দৰ পৰিৱেশ সুন্দৰ পৰিৱেশ আৰু জাহাংগীৰ আলমৰ ঘৰত যাওঁতে মোক যেনেকৈ গামোচা পিন্ধাই দিলে মইতো আচৰিত ফুলাম গামোচা থাকে মই দেখিয়ে আচৰিত তুমিয়ে মোক এখন গামোচা গলত দিব পাহৰি যোৱা যিয়ে নহওক মাক খুবেই ভাল হৈছে এতিয়া মই তোমালোক ফুৰাব লৈ যাম জেউতিকো লৈ যাম জেউতিটো ডাঙৰ হৈ আহি আছে তাইকো বিয়া দিব লাগিব বিয়াৰ আগে আগে আৰু তোমালোকৰ ওপৰত মোৰ তোমালোকৰ সম্পূৰ্ণ দায়িত্ব আছে আৰু দেউতা আৰু দাদা ঢুকোৱাৰ পিছত সেইখিনি মই আগতেই সংকল্প লৈছোঁ প্ৰথম তোমালোকে আগবঢ়াই দিব পাৰিলে মই নিজৰ কথাখিনি চিন্তা কৰিব পাৰিম আৰু তোমালোকে মনত চিন্তা কৰিব নালাগে আৰু প্ৰভুৱে যিটো মোক চাকৰিটো মিলালে কেনেবাকৈ আৰু দেউতাৰো সেইটোৱে সপোন আছে ল'ৰাটোৱে কিবা এটা কৰ্মস্থান নহয় সেইকাৰণে তোমালোকে এইটো অশান্তি নকৰিব হ'ব মোৰ ছোৱালী তোমালোকে চাবা বুজিছা মা আৰু তহঁতে লগ লাগি মোৰ ছোৱালী চাবা সেইটো মই তহঁতক আজি কথা দি দিম ঠিক আছে দাদা ধুবুৰীতে ভাল ছোৱালী নাই নেকি আছে তেনেহ'লে ধুবুৰীতে তোমাক মোৰ পাপাক কৈ মোৰ পচন্দৰ মতে ছোৱালীক বিয়া কৰাম সেই ধুপুৰী চুপুৰী না বুজিছা নহয় ধুবুৰীৰ পৰাই কৰাম তহঁতে বাৰু হ'ব হ'ব মাৰ মতেও বিয়া পাতিম তোমালোকৰ তহঁতৰ মতে বিয়া পাতিম ঠিক আছে বাৰু এতিয়া মই ৰেষ্ট লওঁ চাহ পানী আনা খুব ভোক লাগিছে বহুত দূৰ আহি আছোঁ হা ঠিক আছে বাৰু মই ড্ৰেছটো চেঞ্জ কৰি লওঁ হেল্ল' হেল্ল' অঁ জাহাংগীৰ অঁ এই আছোঁ ক'ত আছ এই আজি আৰু স্কুলৰ পৰা আহি অলপ ফুৰি থাকিলোঁ বাটে বাটে যাবা নেকি ফুৰিব ক'ৰবাত যাবি নেকি স্কুলৰ পৰা আহি ৰুমত অকলে অকলে থাকি আৰু কিমান আৰু বৰিং হৈ থাকিম সেইকাৰণে ভাবিলোঁ অকণমান ফুৰি আহোঁ নেকি
হয় হয় ঠিক আছে তেতিয়াতো অলপ আগুৱাই আৰু একেলগে যাম দিয় তেনেহ'লে আজি এটা ঠাই আছে হয় 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 ঐতিহ্যময় এটা ঠাই আছে হয় সেইটো হ'ল মানে বুঢ়া বুঢ়ী হয় ভাল লাগিব বহুত ভাল লাগিব তাত যাবি অঁ যাব বাৰু যদি ইচ্ছা কৰে যাব ঠিক আছে তেনেহ'লে মই আহি আছোঁ অলপ পিছত আহি আছোঁ 5 মিনিট অলপ 5 মিনিটৰ ভিতৰত মই গাড়ী লৈ বাইকটো লৈ আহিছোঁ হা ঠিক আছে থেংক ইউ ৰমেন হয় বুজি পাইছা ন তই নাজানা নেকি মানে মোৰ গাঁৱৰ এইখিনি আমাৰ যিমানবিলাক পুখুৰী আছে নহয় এইবিলাক মোৰে পৰামৰ্শতে হৈছে তই কিন্তু এইটো ভাল কাম কৰিছা হয় নেকি ইয়াৰ জৰিয়তে মানুহবিলাকে হয় 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 বহুত স্বাৱলম্বী হ'ব পাৰিব হয় 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 মাছৰ ব্যৱসায় কৰিব পাৰিব হয় হয় আৰু লগতে খেতি বাতিখিনিও ইয়াতে কৰিব পাৰিব মানে এইখিনি আকৌ কি দিছে জানা এইখিনি মানে পুখুৰী এইপিনে মানে অলপ হেৰি আছে মই এইটো বুদ্ধিটো দি দিছোঁ পৰামৰ্শটো দিছোঁ যাতে মাছবিলাকে ইয়াতে আকৌ মানে এই মাছে মানে খোৱাৰ কাৰণে খাদ্যৰ কাৰণে এইখিনি মানে হেৰি কৰে সেইকাৰণে এইখিনি খেতি কৰিছে আৰু এইবিলাক যিমান পুখুৰী আছে আমাৰ গাঁৱৰে হয় ফুলগাছা গাঁৱৰ এইটো এইখিনি মানে আমাৰ মই নিজে এদিন পৰামৰ্শ দিছোঁ মোৰ মানে কাজিন আছে সেই কাজিনহঁতক আমি পৰামৰ্শ দিছোঁ তাৰপিছতে পুখুৰীটো বনাইছে কেনেকুৱা হৈছে কচোন ৰমেন ভাল হৈছে আৰু এইবিলাক কি মানুহে ব্যক্তিগত খৰচত কৰিছে নে চৰকাৰে সাহায্য পাইছে না ব্যক্তিগত খৰচত কৰিছে ময়ে পৰামৰ্শ দিছিলোঁ তেতিয়াহ'লে এটা কাম কৰিব পাৰা দেখোন কি এইটো অসম চৰকাৰৰ যিটো আমাৰ ফিচাৰী ডিপাৰ্টমেণ্ট আছে তাত যোগাযোগ কৰি মানুহক এইবিলাক সাহায্য কিছুমান লৈ দিব পাৰা ঠিক আছে তই তেনেহ'লে ভাল বুদ্ধি এটা দিছা মই মোৰ কাজিনসকলক কৈ দিম তেতিয়া মানুহখিনি বেছি আৰু আকৌ নতুন প্ৰজেক্ট কৰিব পাৰিব হয় 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 তেনেহ'লে এই বুদ্ধিটো তই লগত থাকিব লাগিব কিন্তু তই মোৰ লগত থাকি সহায় সহযোগিতা কৰিব লাগিব কৰিবিনে নাই কৰিম তই যদি নকৰ তইতো এইফালে আমাৰ গাঁওখন উন্নতি কৰি দিব লাগিব এনেকুৱা কিবা বুদ্ধি পৰামৰ্শ কৰি আৰু কিবা কিবি শিক্ষাৰ ক্ষেত্ৰত কিন্তু আগুৱাই যাব লাগিব নিশ্চয় যাবিনে নাই ঠিক আছে হ'ব তেনেহ'লে বল আজি বুঢ়া বুঢ়ী ঘূৰি আহোঁ ঠিক আছে ৰমেন বুজি পাইছা এই কথাটো এইটোৱে হ'ল বুঢ়া বুঢ়ী তক যে ক'লো নহয় যে আজি ঘূৰিবলৈ যাম আবেলি মনত আছেনে এইটো মানে এইটো হ'ল বুঢ়া বুঢ়ী আৰু এইবিলাকে যে পাথৰ চাথৰ আৰু কিবা কিবি আছে আৰু ইয়াতে চ'ত মাহৰ শেষৰ দিনা কি হয় জানা চ'ত মাহৰ শেষৰ দিনা মেলা হয় প্ৰতি বছৰ বুজি পাইছা হয় হয় মানে অভিজ্ঞতা কি মানে এইখিনি ঠাই ইমান ঐতিহ্যমণ্ডিত আমাৰ জন্মৰ পূৰ্বৰ পৰা মানে এইটো মেলা মানে দেখি আহিছোঁ আমাৰ মানে আগৰ দিনৰ পৰাই মানে আমি হেৰি কৰি আহিছোঁ চ'ত মাহৰ শেষৰ দিন আছে নহয় এতিয়া প্ৰতি বছৰে চ'ত মাহৰ শেষৰ দিনা মেলা হয় ইয়াতে বহু মানে নানান জনগোষ্ঠীৰ মানুহ ইয়াতে আহি মেলা হয় আৰু বহুত ভাল লাগে আৰু এইফালে আছে এইফালে বহুত চিনাকি আছে ঠাইখনটো ইমান ধুনীয়া দেখিব হয় আৰু ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য ঠাইখন ভৰি পৰিছে হয় 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 আৰু আচলতে বৰ চাব লগা কিন্তু মই বুঢ়া বুঢ়ীৰ বিষয়ে আগতে শুনিছিলোঁ কিন্তু অহা নাছিলোঁ হয় হয় আৰু এই ধুবুৰী জিলাখনত হয় হয় অসমৰ এখন পিছপৰা জিলা ধুবুৰীত তাত যে এনেকুৱা এখন ঠাই আছে ঐতিহ্যমণ্ডিত ঠাই আছে আৰু ইয়াত যিটো আমি মানুহৰ যিটো মিলা প্ৰীতি আমি যিটো দেখিব পালোঁ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মীয় মানুহৰ তাত মন্দিৰ আছে তাত হয় 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 মন্দিৰ আছে একেলগে বঢ়িয়া আৰু ইমান ধুনীয়া বহুত মিলা প্ৰীতি ঠাইখিনি দেখিবলৈ হয় হয় আচলতে এইখনতো অসম চৰকাৰে এটা পৰ্যটন থলী কৰিব পাৰে হয় 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 এইটো কিন্তু নকৰে তাৰমানে কি কবি এইটো আৰু কি কবি মানে খালি হেৰি কিন্তু ক'ত কি হৈ আছে এইবিলাক ভাল তথ্যবৰ্তন কিমান সুন্দৰ হয় এইটো পাথৰটো কিমান এটা সৌন্দৰ্য হয় 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 আৰু গোটেই পৰিৱেশটো আমি বাকীখিনিও চাই লওঁ এইখিনি গোটেইখিনি এইপিনে আৰু এটা বস্তু আছে চলাৰ লগাই দিছে আৰু আচলতে এই ঠাইটুকুৰাত আচলতে মানুহৰ নোহোৱাৰ কাৰণে হয় হয় বহুত মানুহ বাহিৰৰ মানুহ নোহোৱাৰ কাৰণে ইয়াত কোনো অভিজ্ঞতাটো নোহোৱাৰ কাৰণে এইখিনি ঠাই এনেকুৱা পিছ পৰি থকা যেন হৈছে হয় হয় আৰু দেখিবলৈ কিমান ধুনীয়া ইয়াতো যদি আমাৰ চিনেমা জগতৰ মানুহখিনি যদি এই জেগাখিনি যদি কিবা এটা অভিজ্ঞতা পালে তেতিয়া নিশ্চয় ইয়াত কিবা এটা প্ৰজেক্ট কৰিব পাৰিলে
হিন্দু মুছলমানৰ যিটো সংগমস্থলী যে যিটো সংগমস্থল হয় মিলন মিলনভূমি মানে মানৱ সমাজৰ মিলনভূমি বুলি কওঁ মানুহৰ মিলন এই ধুবুৰী ডিষ্ট্ৰিক্ট তাৰে মাজত এইটো এটা নিদৰ্শন হয় নে নহয় মানে বুঢ়া বুঢ়ীটো ভাল নিদৰ্শন হয় নে নহয় এইটো আৰু বুঢ়া-বুঢ়ী যে এনেকুৱা এটা পৰিৱেশ মই আচলতে তাহানিও কল্পনা কৰা এতিয়া শুনা তেনেহ'লে বুঢ়া-বুঢ়ী পাথৰ আছে তোৰ ঘৰৰ পৰা যে যিটো কৰিছিল হয়। তোৰ ঘৰৰ পৰা হয়, হয়। যে মানে হেৰি কৰিছিল যে কিমান ভয়ংকৰ বাংলা দেখি এতিয়া বুজি পালে নে এতিয়া বুজি পালে নে তহঁতৰ মানে কি আৰু মানে আমাক মানে দেখিব নোৱাৰে আৰু ইয়াত মিলিটাৰী লঞ্চ দুৰ্ঘটনা কিমান দূৰ যাব লাগিব এইফালে আগত যাব লাগিব দূৰ আছে অলপ ঠিক আছে মই এই জেগাটো দেখি যাওঁ বল বল চালাম ঘৰত আছে নে নাই ৰে হয় মই জাহাংগীৰ আৰু মোৰ লগত বন্ধু এজন আছে আহিলে আৰু কিয় বজাৰত গৈ আছা ময়ো যাম বজাৰত মোৰ বন্ধু আছে ভাল না খবৰ চবৰ এখেত মোৰ বন্ধু নমস্কাৰ কি নাম আছে ৰমেন ৰমন নেকি ও জেবি স্কুল আছে নহয় এই জেবি স্কুলত মানে টেক মাষ্টাৰ জামাদার জেবি স্কুল আছে মানে একদম সৰুকালৰ পৰা একেলগে পঢ়া কৰি আছো কৰিছে একেলগে গতিকে ভালেই হৈছে আপুনি ই তাৰ মানে চৰত থাকে ন এইখিনিতে এই চৰৰ কাৰণে মানে মই বেছি আপ ডাউন কৰিব নোৱাৰো আজি আপোনাক লৈ আহিলো এইখন বুজি আছে বক আমাৰ ঘৰ তেনেকুৱা নাই এই চেয়াৰটো ভাইটি ক'ত গৈছে ভালে আছে ভাইটি ক'ত গৈছে ভাইটি আছে চাগে এইটো ঘৰত থাকিব খুশিত ক'ত গ'ল আছে নে মই ইয়াতে আছো ঐ ভাইটি ঐ ক'ত গৈছিলা তুমি তোমাক দেখাই নাপাওঁ বজাৰত গৈছিলো বজাৰত গৈছিলা ভাল বাহ এ জাহাংগীৰৰ বন্ধু ৰমেন না ৰমেন এই নলবাৰীত ঘৰ এখেতে মানে এই জামাদাৰহাট জেবি স্কুল যে আছে তাতে মানে চাকৰি কৰে তাৰপিছত মই ক'লো আজি মানে আবেলি ঘূৰি আছো তাৰপিছত কয় সন্ধিয়া হৈ গ'ল কি হ'ল অলপ বন্ধুৰ ঘৰত অলপ ঘূৰি আহো তাৰপিছতে আহিলো তেখেতক লৈ আহিলো ভালে হৈছে তই হেৰি চাহ অলপ বনোৱা দে চাহ নাখাওঁ বজাৰত বোলে যাবি আৰু নাখালে বেয়া লাগিব না মই ওলাইছো বজাৰত যোৱাৰ কাৰণে চাহ এতিয়া নাখাওঁ আমি বজাৰত গোটেইকেইটা বজাৰত গৈ মোৰ দুটা ছোৱালী মই ফেমিলি আছে ফাদাৰটো নাই মা আছে ভাইটি কি কৰি আছা এইবিলাক মানে ঠিক আছে তেনেহলে সালাম এটা গান গাই দিয়া মই তেনেহলে এটা গান গাই দিওঁ গা এতিয়া ভাইটি ভালকৈ গান গাবা শুনিম আমি বহুত দূৰৰ পৰা বন্ধু লৈ আহিছো কিন্তু জাষ্ট আমি কলা কৃষ্ণ দেউতাকৰ ৰাখি এই বহুত দূৰৰ পৰা বন্ধু আহিছে গান কিন্তু ভালকৈ গাবি দেই নহলে কিন্তু তেনেহলে আৰম্ভ কৰো শুনক এটা গান ইমান গল চল আমাৰ লগত ভাল নহয় তথাপি এটা আহি যায় ইমান দূৰৰ পৰা গাই দিছো হা খুব ভাল লাগিল
ঘর আমার আমি সরুয়া বালি ভরা চোতাল আমার ভাষা অসমীয়া ও আমি অসমীয়া জীবন আমার হুকিয়া ও জীবন আমার হুকিয়া চর চাপরিত ঘর আমার আমি সরুয়া বালি ভরা চোতাল আমার ভাষা অসমীয়া ও আমি অসমীয়া জীবন আমার হুকিয়া ও জীবন আমার হুকিয়া মাঠ নাই ঘাট নাই নদীর বিশদ নদী মাঠ নাই ঘাট নাই নদীর বিশদ নদী হিপাল হিপাল যাওতে দিও নাও দাম তুলি রঙর নাও হাজি দিও জয় ধনী দিও জয় ধনী ও দিও জয় ধনী চর চাপরিত ঘর আমার আমি সরুয়া বালি ভরা চোতাল আমার ভাষা অসমীয়া ও আমি অসমীয়া জীবন আমার হুকিয়া ও জীবন আমার হুকিয়া হাই নাই বননি নাই আছে গছ গছনি আমি নাই বননি নাই আছে গছ গছনি আলু পিঁয়াজ লাউ জিকা ভোল নানা শাক পাচলি রঙর শাক পাচলি দেখাত সেউজীয়া দেখাত সেউজি সেউজি দেখাত সেউজি সেউজি ও দেখাত সেউজি সেউজি চর চাপৰিত ঘৰ আমাৰ আমি চৰুৱা বালি ভৰা চোতাল আমাৰ ভাষা অসমীয়া ও আমি অসমীয়া জীবন আমাৰ হুকিয়া ও জীবন আমাৰ হুকিয়া ও জীবন আমাৰ হুকিয়া ও জীবন আমার হুকিয়া হনি আমার অসম ভূমি হনি আমার জীবন কাহিনী হনি রে আমার জীবন ভরা হনি আমার গীত কবিতা হনি সন্দে রে গরা হনি সন্দে রে গরা হনি আমার অসম ভূমি হনি আমার জীবন কাহিনী হনি রে আমার জীবন ভরা হনি আমার গীত কবিতা হনি সন্দে রে গরা হনি সন্দে রে গরা বকা নই উপনয় বকতি জাতি
উপজাতি ঐ বৈছে অকা বকা নৈ উপনৈ বখতি জাতি উপজাতি ঐ ৰূপালী জনে মাগিছ মিলন দৌৰা কাষৰ পৰা দৌৰা কাষৰ পৰা শুনি আমাৰ অসম ভূমি শুনি আমাৰ জীৱন কাহিনী শুনিৰে আমাৰ জীৱন ভৰা শুনি আমাৰ গীত কবিতা শুনি চন্দেৰে গৰা শুনি চন্দেৰে গৰা সেউজীয়া হাৰি হাৰি হাবি বননি বিলতে উৰে বগা বগলী সেউজীয়া হাৰি হাৰি হাবি বননি বিলতে উৰে বগা বগলী পথাৰে আগুৰা সোণালী ধাননি দেখাত মৰম লগা দেখাত মৰম লগা শুনি আমাৰ অসম ভূমি শুনি আমাৰ জীৱন কাহিনী শুনিৰে আমাৰ জীৱন ভৰা শুনি আমাৰ গীত কবিতা শুনি চন্দেৰে গৰা শুনি চন্দেৰে গৰা আকাশতে হালে জালে স্বাধীন পতাকা জিলিকি আছে শান্তি সততা আকাশতে হালে জালে স্বাধীন পতাকা জিলিকি আছে শান্তি সততা আমি অসমীয়া নহওঁ যে দুখীয়া সকলোতে আগবঢ়া সকলোতে আগবঢ়া শুনি আমাৰ অসম ভূমি শুনি আমাৰ জীৱন কাহিনী শুনিৰে আমাৰ ভাল লাগিলে আচলতে বৰ দেশপ্ৰেমমূলক গান আৰু আপোনাৰ য'ত আৱেগ জড়িত হৈ আছে আৰু গানটোৰ যিবিলাক অৰ্থপূৰ্ণ অসম মাতৃক লৈ আপোনালোকে গান ৰচিছে চৰ চাপৰিত থাকি আৰু আমি ভাবোঁ কি চৰ চাপৰি মানুহে কৃষি কৰ্ম বেপাৰ বাণিজ্যৰ বাহিৰে একো নকৰে আৰু মানুহে চৰ চাপৰি মানুহক লৈ যিটো এটা ভুল ধাৰণা চাৰিওফালে বিয়পাই দিয়ে এতিয়া আমাৰ শিক্ষকসকলে চৰ চাপৰিত চাকৰি কৰিব আহি বহুত অভিজ্ঞতা হেৰিপূৰ্ণ হ'ল আৰু ধুবুৰী নিচিনা এনে এখন পিছপৰা ঠাইত মানুহৰ প্ৰতিভাবিলাক যেনেকুৱা গুৰুত্ব হৈ আছে আচলতে এইটো বিকাশৰো অভাৱ যোগাযোগৰ অভাৱ কাৰণ প্ৰতিভাবিলাক গুপ্ত হৈ আছে তাক আমি জগাই তুলিব লাগিব আৰু আপোনালোকে এইটো চেষ্টা কৰিব আপোনালোকৰ প্ৰতিভাখিনি যাতে ৰাইজৰ মাজত গুচি যায় আৰু তেতিয়াহে আমি অসম আৰু অসমীয়াৰ মাজত নিজকে অস্তিত্ব জীয়াই ৰখাত বেছি সুবিধা হৈ পৰিব আৰু এনেকুৱা গীতে অসম আৰু অসমীয়াক ভাল পোৱা প্ৰতিগৰাকী ব্যক্তিৰ কণ্ঠত জাগ্ৰত হোৱাটো উচিত খুবেই ভাল লাগিল মইতো নতুন অভিজ্ঞতাই নহয় মানুহৰ প্ৰতি আমি এতিয়া ছাত্ৰ ছাত্ৰীসকলক যেনেকৈ শিকাই আহিছোঁ তেওঁলোকৰ ভৱিষ্যতৰ চিন্তা কৰি ইয়াতে যেতিয়া সংস্কৃতি অসমীয়া সংস্কৃতি জাগ্ৰত হৈ আছে যেনে এখেতে ফুলাম গামোচাখন লৈছে এটা লেখত ল'বলগীয়া আৰু আমি ইয়াতে প্ৰায় মানুহৰ গ'ল ফুলাম গামোচাখন দেখোঁ চৰ চাপৰিতো আমি বিহু গান জুবিনৰ গান এইবিলাক শুনো অকল ভূপেন দাই যে অসমকলৈ গান ৰচিছিল সেনেকুৱাই নহয় চৰ চাপৰি মানুহো অসমকলৈ গান ৰচিছিল খুবেই ভাল লাগিল আপোনালোকৰ চেষ্টাটো সদায় অব্যাহত থাকক কেতিয়াবা আকৌ শুনি ঠিক আছে আৰু যিখিনি আমি একচুৱেলি মোৰ তেনেকুৱা গানৰ মানে গান কম গাওঁ দেউতাৰ সুৰটো আৰু যি তাৰ মানে আধ্যাত্মিক যিটো চিন্তা আছিল সেইটো আমাৰ তেনেকুৱা আমাৰ হ'ব পৰা নাই আৰু তাৰ যিখিনি কলা কৃষ্টিৰ লগত জড়িত আছিল
আমাৰ এই গাঁৱৰ মানুহবিলাকৰ লগত বা যিকোনো মানুহৰ লগত সি আহিলেই তেনেকুৱা এটা 1 মিনিটতে এটা গান বনাই দিছে, তেনেকুৱা এটা চিষ্টেম আছে। আমাৰ গানবিলাক আছে, কিন্তু আমি এই গানবিলাক এতিয়ালৈকে বিস্ফৃতি কৰিব পৰা নাই। তো ঠিক আছে, আপুনি যিহেতু আহিছে এটা গান শুনাই দিলোঁ। আপোনাৰ তেনেকুৱা নলবাৰীত বা গুৱাহাটীত গ'লে তেনেকুৱা ক'ব যে চহৰত যে আমি গৈছিলোঁ বা শিক্ষকতা কৰিছোঁ, কৰাৰ পিছত তেনেকুৱা এটা আবুল কাছম নামৰ এটা মানুহ আছিল, তাৰ গান বনোৱা যিটো গান আমি চৰ্চাপুৰীত গান, আকৌ শুনি আমাৰ অসম ভূমি, আৰু বহুত গান আছে। আমি দুটামান গান শুনিছোঁ, তাৰ গানখিনি শুনাত বা তাৰ যিটো মানে মিনিং বুজাইছে, আমাৰ সেইটো যুগত সেই গান গাই গৈছে। তো সেইখিনি কথা ক'ব আৰু মানুহক ক'ব, নহয় চহৰত একচুৱেলি তেনেকুৱা নাই। আৰু লগতে মই দুষাৰ কওঁ, আপোনালোকৰ গীতটো যেনেকৈ চৰাঞ্চলক লৈ যেনে ঘাটৰ কথা কৈছে, চোতালত বালিৰ কথা কৈছে, জিকা ফুলৰ খেতিৰ কথা কৈছে, কিন্তু আৱেগ জড়িত আছে। আচলতে মোৰ বেয়া লাগিছে, মানুহে ইমান কষ্ট কৰি নিজক জীয়াই ৰাখি আছে। যিয়ে নহওক, আপোনালোকৰ ইয়াত আমি এটা দেখি ভাল পাইছোঁ, শিক্ষাৰ ক্ষেত্ৰত বহুত আগবাঢ়ি আহিছে, ল'ৰা ছোৱালীবিলাকৰ ৰিজাল্ট পাতি বহুত ভাল হৈ আহিছে। আমাৰ এইবিলাক বাস্তৱ অভিজ্ঞতা। হয়তো আমি চাকৰিটো নাপালে ইয়াতে, মই বুলি নহয়, আমাৰ শিক্ষকসকলে চাকৰিটো ইয়াত নাপালে, এই চৰাঞ্চলৰ বিষয়ে মানুহে একো অভিজ্ঞতা নাথাকিলে। খুবেই ভাল লাগিছে। ঠিক আছে, আহি যাম বাৰু। ঠিক আছে, হ'ব, ঠিক আছে তেনেহ'লে উঠো আৰু আজি আহোঁ তেনেহ'লে। বেয়া আছে নহয়, আহোঁ আজি। মই যাম। ভাইটি থাকা, পঢ়া শুনা চলি আছে তো ভালে? আছে, ঠিক আছে, ভালকৈ থাকিবা। গমে মাথা বিষ করতেছে, মাথাও জানি কিবা করতেছে, দেখি যাই বিল নেই, শিখাও বানান নাকি, হাইরে বেজার। নুরজান, ওই নুরজান, আসে একটু বিল দিয়ে যা। গিদি, ও সরি গিদি, রাশিদা, আসে একটু ফিরাটা দিয়ে যা, একটু মাথা বিল নেই। আলোই ঠেকতেছে না। চাচি, আইতাইছি, এত তাড়াতাড়ি করো কে? দিছি একটু বিল দে, আমার ভালোই লাগতেছে না। কি কো মা বিয়া হয়ে গেল তো বিয়াটা তোর সারা বুঝলি অল্প বিল দিমু খারাপ নিয়ে গেতেছি কি বিল দিতেছ ও রাশিদা রাশিদা কি কো আইছে একটু তোর সাসির মাথায় বিল দে আমার একটু সাসির দে দিতেছি তোরা তো ইন্দে গুরোশি করো সামনে বুঝি হাই রে হাই এত দূর থেকে কোনে কোনে যায় আহি আঙ্গুশে কি থেকে এমপুরা তোর বাপে এরও বাইতে নাই কিনা চিন্তায় মরি কি যে করতেছে আরে ব্যাপারের কাছে এই কবে থেকে দুশো টাকা চাই বাইতে চাই নাই ওই যে এনা করে আমি এনা বেচা খাইতেছি কোন তোর বাগে আমার কি হবে এতে হাও দেয় না কি যে করবো তো এমপুরা পাঠাস না কালা হইতেছে কি যে করবো আমি টেনশনে কাজটাছে হাই রে হাই এমপুরা এনা না দিলে তো কোনো কিছু করবো এনা না করলে বাট হাও দিব না কিতে করি এখন বাচ্চা চাইটার কিছু নাই এই দিনে খাইবার ছিলাম কি খাইবার দিব আমরা না থাকা শুরু করলাম আমরা ঘরে খালি গরম মুড়ি আছে আর কিছু হাই মুড়িটি ফুরে গেলে হিসু কিতে করবো আমি চিন্তা আমার মাথায় কিছু কাম দিতেছে না হাই রে হাই খবর নিয়ে হাঁটতেছি রে হিমাল আঙ্গুজে খবর নিব তাও নিয়ে হাঁটতেছি রে মোহন বুঝি আর নেবে বেরে কিছু আছে তারপরে মুড়ি বানবার আছে আমি বেশি বাকি ওড়ি জানা লাগলো না খাই বেশি দাম আবার নে খাবো ভাবছি আজকে আবার দাম সিঙ্গাল আছে সেটার কাছে কিছু দেয় কি করবো কয় 3-4 দিন যদি ভাত তো নাই কে কি করবো কড়া মুড়ি আছে খুশিদান ঠিক মা ও পড়ে গেলি ওবনে আমি পরে দেখবি যে মাছার উপরে না ওই ড্রামের মধ্যে কড়াই আছে
মুড়ি আছে ওকে করে দেগা বাক করে একটু দেগা ওরে বাবা, দেগা লোক না, কাম করে বসে যে করি ইমপুরে দেগা আবার জড়ি ফলায় কিছু রে হাই এবার যদি সর ভাঙে এবার যে কলেজ যাও তোরবার ভাঙা ওইবার দিয়ে 16বার তো বাড়ি হরাইছি কি যে করব এবার আমি ভাবছি একবার বিকালে যাবো বিকালে গেছে তাই করে বিষয়টা কে যাবো যদি দেয় যায় না কোন গেলে দাদা যদি এদিন গেছিলাম দিল না আমি কি করি দিলে না খাওয়া এই মুড়ি খেয়ে কদিন থেকে যায় আজকে খালি মুড়ি শেষ তারপরে এমপুরা অগত তো কোনো খবরই নাই কি যে করি এটাই তো কপালের ভিতরে সব ছেড়ে দিলাম আল্লাহ যা করে মানুষগুলো আমরা একলা কি করবো এতগুলো হারিয়ে নিয়ে কে নু কাটতে যাই বাড়ি ঘর মোর ভাঙে আর নিহিলু দেখে মোহন মোর কান্দে রে আদি বাড়ি ঘর মোর ভাঙে আনিলু রে মিয়ারে নদী তুই করিল সর্বহারা দেশ বিদেশে ঘুরিয়ারে বেহেরায় মানসির বাড়ি খায়া মহন মোর কান্দে রে ৰমেন শুনচোন জানানে এই কেইদিনমান যে পুৰা বৰষুণ হ'ল বৰষুণৰ ফলত একেবাৰে ব্ৰহ্মপুত্ৰ নদীৰ পানী বাঢ়ি ইয়াৰ চৰতৰে ডুবি শেষ হ'ল হয় নেকি আৰু সাতশিয়াৰ পৰা একেবাৰে সেই আইকাটালৈকে আইকাটা বোলে ভাঙি চিনি একেবাৰে শেষ হৈ গৈছে মানুহৰ একেবাৰে ক্ষয় ক্ষতি একেবাৰে আৰু নকবি বলচোন আমাৰ এই নদীখন প্ৰত্যেক বছৰে হয় বলচোন অলপ চাই আহোঁ বলচোন আজি যাব লাগিব নাওটো লৈ যাব লাগিব ঠিক আছে ভয় লাগে না হয় নেকি মই কেতিয়া নহয় ভয় নকৰিবি মই আছো নহয় ঠিক আছে মই নাজানো কিন্তু ভয় নকৰিবি যাব লাগিব ইমান বোলে দুৰ্গতি হৈছে একেবাৰে আৰু নকৰিবি
আমার ভাইয়ান আমার সব ভাইটা গেছে আপনারা আমি আর কি করবো একটা মানুষের বাঁচে না আমার ছোট একটা মেয়ে আছে আমার অলপ ধৈর্য ধর, কি কৰিব উপায় নাই। যিকে নহওক আমি আছো নহয়, দুজন বন্ধু আছো, আমি দুজন বন্ধু আছো। আজি এই অভাৰ ফ্লাটত ঘূৰি থাকোঁতে তোমাক উদ্ধাৰ কৰিলোঁ। যিকে নহওক আমি তোমাক জীয়াই থকাৰ ব্যৱস্থা মানে কৰিম। আমি তোমাক মানে উদ্ধাৰ কৰাম। আমার সব কি হৈছে আমার পুরান আমার সব ভাইসে গেছে বাড়িতে আপনারা আমি আর কি করবো একটা মানুষও বাঁচে নাই আমার ছোট একটা মেয়ে আছিল তো আমার সাথে কি কৰিব উপায় নাই। যিকে নহওক আমি আছো নহয়, দুজন বন্ধু আছো। আজি অভাৰ ফ্লাটত ঘূৰি থাকোঁতে দেখা পাইছো, তোমাক উদ্ধাৰ কৰিলো। যিকে নহওক আমি তোমাক জীয়াই থকাৰ ব্যৱস্থা মানে কৰিম। আমি তোমাক মানে উদ্ধাৰ কৰাৰ কাৰণে আমরা কি অলপ ধৈৰ্য ধৰা। আমার বুলানি আল্লাহ সব হারালাম আমি হে আল্লাহ গো আমি আমার বুলার আমার একটা যাওয়া ছিল আমি কি করবো গড়ি আমার জামাই ভাই আমার দেওয়ার থাকে আমি কি করবো অলপ ধৈৰ্য ধৰা। কি কৰিবা, এতিয়া নিয়তিৰ উপায় নাই। এতিয়া আল্লাহ আল্লাহ কি খালি আঙ্গুই গরিব মানুষের কপালে এনে ভালো ছিল আল্লাহ লৈ গৈছে। এতিয়া কি কৰিব, সকলোৰে যাব লাগিব। আপনারা কোন আমি কি করবো গাড়ি নিয়ে থাকবো আমি নমস্কাৰ। পোনপ্ৰথমে মই আপোনালোকে এইখিনি চোৱাৰ কাৰণে মানৱতাৰ মিলনভূমি বাস্তৱ কাহিনীৰ আধাৰত যিখন নাটক আপোনালোকে চালে তাৰ কাৰণে মই অন্তৰৰ পৰা আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এইখন নাটকত যিসকল অভিনেতা অভিনেত্ৰীয়ে আৰু এডিটৰ যিসকলে সকলো কৰ্মকৰ্তা যিসকল সহায় সহযোগিতা কৰিছে তেখেতসকলক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই নদীপৰীয়া অঞ্চলৰ দুখ দুৰ্দশাৰ ওপৰত বাস্তৱ কাহিনীৰ ভিতৰত ভিত্তি কৰি যিখন নাট ৰচনা কৰিছোঁ, ইয়াৰ মাজত কোনো ভুল ত্ৰুটি হ'লে আপোনালোকে ক্ষমা কৰিব। মোৰ উদ্দেশ্যটো হ'ল হিন্দু মুছলিম জৈন খ্ৰীষ্টান সকলোৱে মিলিজুলি এখন শান্তিৰ সমাজ গঢ় দিয়াই মোৰ লক্ষ্য। আৰু আমি যে ইমান দুখ দুৰ্দশাৰ আমি ভুগি আছো, ইয়াৰ মূল কাৰণটো কি আৰু কোন ইয়াৰ দোষী, এইটো আপোনালোকে বিবেচনা কৰিব। এইটো আপোনালোকৰ ওপৰত এৰি দিলোঁ। যিকি নহওক মই সদশেষত এইটোৱে ক'ব বিচাৰিছোঁ, গোটেই অসমবাসী গোটেই পৃথিৱীবাসী
মই এইটো আহ্বান কৰোঁ সকলোৱে হিন্দু মুছলিম জৈন খ্ৰীষ্টান জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে মিলিজুলি এখন শান্তিৰ সমাজ গঢ় দিয়াই আমাৰ লক্ষ্য। আৰু আপোনালোকক এইটোৱেই কামনা কৰোঁ আপোনালোকেও শান্তিত থাকক তাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে হ'ব। আপোনালোকে এই নাটকখন চাই যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই লৈ যাব। তেনেহ'লে আমি আগবাঢ়ি যাব পাৰিম আৰু আমি নতুন নতুন আৰু ভালকৈ কণ্টেণ্ট বনাই যাতে আমি বনাব পাৰোঁ তাৰ কাৰণে উৎসাহ উদ্দীপনা আপোনালোকে দিব বুলি আশা ৰাখিলোঁ। লাইক কমেণ্ট শ্বেয়াৰ কৰি আগুৱাই লৈ যাব আমাক। ধন্যবাদ।